নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিবলৈ লৈছো ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ পাঠ নং 9 প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ পাত্ৰীৰ অনুশীলনী 1ৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ভিডিঅ'টি ভাল লাগিলে তোমালোকে এটি লাইক কৰি দিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে নতুন ভিডিও বিলাকৰ নোটিফিকেশন তোমালোকে পোনপ্ৰথমে লাভ কৰা। সো স্টুডেন্টস তোমালোকে তোমালোকৰ পাঠ্যপুথিখনৰ পেজ নম্বৰ 77 উলিয়াই লৈ ইয়াত চোৱা। অনুশীলনী 1 তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা। ক নম্বৰৰ প্ৰশ্ন দিছোৱা। ইয়াত প্ৰশ্ন দিছে মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰ উত্তৰত লিখিবা মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা চন্দ্ৰগুপ্ত মৌৰ্য আছিল। ইয়াৰ পাছত নেক্সট খ নম্বৰৰ প্ৰশ্ন দিছোৱা। লিখিছে অৰ্থশাস্ত্ৰ গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ উত্তৰটিত লিখিবা অৰ্থশাস্ত্ৰ গ্ৰন্থখনৰ লেখক কৌটিল্য। তেওঁক চাণক্য নামেৰেও জনা যায়। ইয়াৰ পাছত নেক্সট গ নম্বৰৰ প্ৰশ্ন দিছোৱা। ইয়াত প্ৰশ্ন দিছে বৰ্তমান ভাৰতৰ কোন অঞ্চলত মৌৰ্যসকলৰ ৰাজ্য অৱস্থিত আছিল? ইয়াৰ উত্তৰত লিখিবা মৌৰ্যসকলৰ ৰাজ্য বৰ্তমান ভাৰতৰ উত্তৰ প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ, গুজৰাট আৰু উৰিষ্যা অঞ্চলত বিস্তৃত আছিল। ইয়াৰ পাছত নেক্সট ঘ নম্বৰৰ প্ৰশ্নটি চোৱা। ইয়াত প্ৰশ্ন দিছে মৌৰ্য ৰজাসকলৰ ভিতৰত কাক শ্ৰেষ্ঠ ৰজা বুলি জনা যায়? ইয়াৰ উত্তৰত লিখিবা মৌৰ্য ৰজাসকলৰ ভিতৰত অশোকক শ্ৰেষ্ঠ ৰজা বুলি জনা যায়। ইয়াৰ পাছৰ অংগ নম্বৰ প্ৰশ্নটি চোৱা। ইয়াত প্ৰশ্ন দিছে শুঙ্গ বংশৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ উত্তৰত লিখিবা শুঙ্গ বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্যমিত্ৰ শুঙ্গ। ইয়াৰ পাছত নেক্সট প্ৰথম 6 নম্বৰৰ প্ৰশ্নটি চোৱা। ইয়াত লিখিছে পুষ্যমিত্ৰ শুঙ্গ কোনটো বৰ্ণৰ লোক আছিল? ইয়াৰ উত্তৰত লিখিবা পুষ্যমিত্ৰ শুঙ্গ ব্ৰাহ্মণ বৰ্ণৰ লোক আছিল। ইয়াৰ পাছত নেক্সট দ্বিতীয় 6 নম্বৰৰ প্ৰশ্নটি চোৱা। ইয়াত প্ৰশ্ন দিছে গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ উত্তৰত লিখিবা গুপ্ত বংশৰ প্ৰতিষ্ঠাপক আছিল সম্ৰাট শ্ৰীগুপ্ত। ইয়াৰ পাছৰ বৰ্গীয় জ নম্বৰৰ প্ৰশ্নটি চোৱা। ইয়াত লিখিছে মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি জনা গৈছিল? ইয়াৰ উত্তৰত লিখিবা মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক অমাত্য বুলি জনা গৈছিল। ইয়াৰ পাছৰ প্ৰশ্নটি ঝ নম্বৰত চোৱা। ইয়াত লিখিছে অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি কোৱা হৈছিল? ইয়াৰ উত্তৰত লিখিবা অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক মহামন্ত্ৰী বুলি কোৱা হৈছিল। ইয়াৰ পাছত নেক্সট 3 নম্বৰৰ প্ৰশ্নটি চোৱা। ইয়াত লিখিছে অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব কি আছিল? ইয়াৰ উত্তৰত লিখিবা অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব আছিল বিভিন্ন বিভাগৰ তত্ত্বাৱধান কৰা। ইয়াৰ পাছত নেক্সট ট নম্বৰৰ প্ৰশ্নটি চোৱা। ইয়াত লিখিছে মৌৰ্যসকলৰ সময়ৰ প্ৰধান বৰ্ণকেইটা কি আছিল? ইয়াৰ উত্তৰত লিখিবা মৌৰ্যসকলৰ সময়ত 4টা প্ৰধান বৰ্ণ আছিল ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। ইয়াৰ পাছত নেক্সট একেবাৰে শেষৰ ঠ নম্বৰৰ প্ৰশ্নটি চোৱা। লিখিছে গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন? ইয়াৰ উত্তৰত লিখিবা তোমালোকে গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজা আছিল সমুদ্ৰগুপ্ত। ছাত্ৰ-ছাত্ৰীসকল এই চেপ্টাৰটিৰ বাকী অনুশীলনীসমূহৰ উত্তৰসমূহ তোমালোকে আগন্তুক ভিডিঅ'সমূহত পাই থাকিবা। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।